আজমল ফেমিলিৰ যোৱা 42 বছৰৰ পৰা আপোনালোকে জানে আজমলে যেতিয়াই কোনো আপদ বিপদ আহে মই যেতিয়া MLA হোৱা নাই সেই টাইমতো আমি এই কাম কৰিছোঁ আৰু আমি জমিয়তৰ প্ৰেচিডেণ্ট হিচাপে কাম কৰিছোঁ স্বেচ্ছাসেৱী সংস্থা মাৰ্কাজুল মাৰিফ 38 বছৰ হৈছে আমি কাম কৰি আছোঁ তে আপদ বিপদ যেতিয়াই গোটেই অসমৰ হিন্দু মুছলিম কোনো কথা নাই কাষ্ট ক্ৰিডেন এইটোৰ ওপৰত হৈ মানৱ জাতি যেতিয়া মুসিবতত পড়ে আমি সদায় রিলিফ লৈ কৰি থাকোঁ এটা আমাৰ ৰেকৰ্ড আছে আৰু ৰেকৰ্ড আছে আমাৰ এইটো ফেমিলি ৰেকৰ্ড আছে ভোটৰ কোনো কথা নাই ভোট মানুহে 3 বাৰ মোক MP বনাইছে আপোনালোকে জানে একবাৰ MLA বনাইছে এইটো যথেষ্ট হয় এই বয়সত এই মানুহবিলাকে এইবাৰ যি মোৰ হাতাটো কোনো মানুহে চিন্তা কৰাই নাই চৰকাৰেও চিন্তা কৰা নাই কেউ কোনো চিন্তা কৰা নাই কেনে দিল্লীত এটা সুনামি আহিছিল ধুমুহা আহিছিল ইণ্ডিয়া গঠবন্ধনৰ কে ৰাহুল গান্ধীক প্ৰাইজ বনাব বা মোদীজীক ভাৰতৰ গাদীৰ পৰা নমাব লাগে 10 বছৰৰ পৰা মুছলিম বিৰোধী যি শ্লোগান হিসকলে দি আছিল সেইটোৰ কাৰণে মানুহৰ খুব আছিল বুলি যে কোনো লাইনেই হওক এইবাৰ আমি মোদীজীক দিল্লীৰ পৰা বিদায় দিব লাগে সেই সুনামিৰ ভিতৰত ৰকিবুল চাহাবে মই যিমান ভোট পাইছোঁ বেছি পোৱাৰ কোনো লাইনেই নাই তেখেত কোনোদিন ধুবুৰীত অহাই নাই ভাল কৰি 3 বাৰ আগে ইনচাৰ্জ মিনিষ্টাৰ আছিল ধুবুৰীৰ মানুহে জানে ৰকিবুল চাহাব কংগ্ৰেছৰ এজন মিনিষ্টাৰ আছিল কোনো এৰিয়াত মই ঘূৰিছোঁ মই 15-20 বছৰৰ পৰা এইসব এৰিয়াত ঘূৰি আছোঁ এইটো বানক্ৰান্তৰ টাইমত আহি এইসব মাত মাতাটো উচিত নহয় বলে আমি আমাৰ মানুহবিলাক বিপদত আছে জানৱাৰ বিপদত আছে মানুহৰ ঘৰ ভাঙিছে ভাই হৈছে সেইটোৰ কাৰণে মই মক্কা শৰীফৰ পৰা মই ইলেকশ্যনৰ 5 দিন 4 দিন 5 দিন পিছত হজত গৈছোঁ আৰু হজৰ পৰাই মই টেলিফোন কৰি আপোনালোকে দেখিছে ভিডিঅ' ভাইৰেল কৰিছোঁ মই মদিনাৰ পৰা আমাৰ যিমান MLA সকল আছে যিমান পইচা আলাসকল আছে চবক কৈছোঁ বোলে 10 টকা 5 টকা হ'লেও লৈ আপোনালোকে নাৱত আল্লাহ আপোনালোকক পইচা দিছে পৰীক্ষা যে এক এৰিয়াত পানী হৈছে এক এৰিয়াত আপোনালোকৰ ঘৰ বাৰী বাচিছে আপোনালোকৰ জানৱাৰ বাচিছে আপোনালোকৰ বাল বাচ্চা বাচিছে আপোনালোকে আল্লাহৰ শুক্ৰিয়া আদা কৰি কিছু পইচা লৈ যে পাৰে এইটো লৈ চাউল ডাউল চিৰা চিনি লৈ আপোনালোকে ময়দানত নামক আৰু সেই কামটোৰ কাৰণে মই হজৰ পৰা অহাৰ আগেই তাৰ পৰাই ইনষ্ট্ৰাকশ্যন দি আমাৰ দিল্লীৰ অফিচত মই প্ৰাইম মিনিষ্টাৰক লেখি গৈছোঁ এই বানক্ৰান্তৰ কাৰণে বোলে এইটোৰ ওপৰত ধ্যান দিব লাগে আৰু নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে আৰু 20,000 টকাৰ পেকেজ দিব লাগে সেই কথাটো মই লিডাৰ অফ অপজিশ্যন হিচাপে পাৰ্লিমেণ্ট সেই টাইমত চালু আছিল মই ৰাহুল গান্ধীজীকো লিখিছোঁ বোলে আপুনি প্ৰাইম মিনিষ্টাৰ এই পাৰ্লিমেণ্টত এই কথাটো আপুনি উঠাওক আৰু এইটোৰ ওপৰত চৰকাৰৰ ওপৰত প্ৰেছাৰ দিয়ক তাৰপিছত মই তাৰ পৰাই অসমৰ CMক আপোনালোকে পেপাৰ পত্ৰিকা পাইছে মই লেটাৰ লিখি ৰিকুৱেষ্ট কৰিছোঁ মানে আপুনি এইটো কোনো এৰিয়া দেখিব নালাগে হিন্দু মুছলিম চাব নালাগে হ'লে তথাপিও মই যে 2 দিন ধৰি ঘূৰি আছোঁ আহি খবৰ পাইছোঁ আমাৰ উজনি অসমত মিনিষ্টাৰসকল CM লগাই দিছে 3 দিন থাকিব লাগে কাম কৰিব লাগে সেইসব মানুহ আমাৰ নামনি অসমৰ মানুহ বৰপেটা ধুবুৰী গোৱালপাৰা এইসব এৰিয়া ইমান ফ্লাড হোৱাৰ পিছত আমাৰ মানুহবিলাক মানুহ নাই নেকি আপুনি মিনিষ্টাৰ পঠাওক এইটো চাওক হেমন্ত বিশ্ব শৰ্মা চাহাব ইলেকশ্যনত য'ত গৈছে তেখেত সেই কথাবিলাকে কৈছে যিটো BJPয়ে কয় এতিয়া আমি তেখেত আগে কৈছিল বোলে মই ধুবুৰীত গ'লে মোৰ বেয়া লাগে মোৰ কষ্ট হয় গোৱালপাৰাত গ'লে কষ্ট হয় তে সেই কথাটোই দেখাই আছে বোলে এই বানক্ৰান্তিৰ সময়তে কমচে কম এইটো দেখাব নালাগে মানৱতা হিচাপে চবক বৰাবৰ ট্ৰিট কৰিব লাগে এইটোৱে মই তেখেতক এপিল দিছোঁ আমি এটাই মেছেজ দি দিছোঁ আমি বহুত জলদি আমাৰ চেণ্ট্ৰেল কমিটিত মই আৰু হাফিজ বছিৰ চাহাব আমি থাকিম বাকী গোটেই ওপৰৰ পৰা নিচেলৈকে গ্ৰাছ ৰুটৰ যেনেকৈ ৱাৰ্কাৰো আমি চেঞ্জ কৰিম এনে এইটো আমাৰ দায়িত্ব আছিল আমাৰ মানুহবিলাকে যিমান মানুহৰ মন জয় কৰিব লাগিছিল সেইটো কৰিব পৰা নাই ব্যৰ্থ হৈছে আমাৰ MLA সকলে নিজৰ এৰিয়াত যি কাম কৰিব লাগে যিমান কোৰবানী দিব লাগিছিল সেইটো দিয়া নাই সেইটোতো ব্যৰ্থ হৈছে এইটোৰ কাৰণে গোটেই অসমত মানুহ বিক্ষোভ আছে এইটোৰ কাৰণে ওপৰৰ পৰা নিছে এইটো কৰিম আৰু লাহে লাহে পঞ্চায়ত সন্মুখত আছে
এইটোৰ আমি তৈয়াৰী কৰিব লাগে 26টো বহুত দূৰেই আছে তে চব আমি কৰিম লাহে লাহে আজমল হাৰাৰ মতলব নোহোৱা নাই যে UDF শেষ হৈ গ'ল UDF আবার জিগাই রাখিব ইনশাআল্লাহ আপনারা দেখিব ইচ এন্ড এভরি ইলেকশন আমি পার্টিসিপেট করিম নতুন চেহারা নতুন জীবনী আমি দি এইটো জিয়াই করার চেষ্টা অলরেডি ইনকোয়ারি দিছো আর তেখেতো আমার জেনারেল সেক্রেটারি দুইজন আছিল আমিনুল আমার GS আছিল আর এই দুইজনের নিজ নিজের পদবী পৰা এতিয়া সবক নামাই দেওয়া হব নতুন আমি কাক দিব লাগে কার কি হয়েছে কার ভুলের কারণ আছে এইটো আমি ইনকোয়ারি তদন্ত কমিটি বানাই দিছোঁ এইসকলে তদন্ত দিয়ে আমাক রিপোর্ট দিব সেই হিসাবে আমি কাম করি তে এইটো সরকারের প্রসিজার কি আছে নহছে এইটো আগে বানক্ৰান্ত মানুহৰ সাহায্য কৰিব লাগিছিল বেছ থেকে বেছ সাহায্য দিব লাগিছিল সরকারের যে MLA সকল মন্ত্রীসকল আছে সেইসকলে দেখিছে বা আমার খরচ বাড়িছে বিদেশত আমি ট্যুরত যাওঁ বাহিৰত যাওঁ ডাঙৰ ডাঙৰ ট্ৰিটমেণ্ট আমি হস্পিটেলত পাওঁ এইটোৰ কাৰণে প্ৰেছাৰ দিব চৰকাৰে আৰু চৰকাৰৰ এতিয়া যেতিয়া দিল্লীত অলপ ইণ্ডিয়া গঠবন্ধনৰ প্ৰেছাৰটো বাঢ়িছে এইটোৰ কাৰণে চৰকাৰেও অলপ খেয়াল কৰি জলদি থেকে জলদি যিমান পাৰে নিজৰ MLA সকলক শান্তি ৰখাৰ কাৰণে কৰিব এটি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110